জ্ঞাত যে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান NHM অসমৰ অধীনত প্ৰায় 20,000 কৰ্মচাৰী তথা বিষয়া কৰ্মচাৰী ৰাজ্যখনৰ স্বাস্থ্য খণ্ডত বিভিন্ন ধৰণৰ পদবীত স্বাস্থ্য বিভাগৰ স্থায়ী কৰ্মচাৰীৰ দৰে সমান অৰ্হতাৰে একেধৰণৰ নিযুক্তি প্ৰক্ৰিয়াৰে নিয়োজিত হৈ 2006 চনৰ পৰাই প্ৰায় যোৱা 2 দশক ধৰি স্বাস্থ্য সেৱা আগবঢ়াই আহিছে। দিল্লী, হাৰিয়ানা, উৰিষ্যা, মণিপুৰ, বিহাৰ, মধ্যপ্ৰদেশ, ঝাৰখণ্ড, মহাৰাষ্ট্ৰ আদি কেইবাখনো ৰাজ্যত NHM কৰ্মচাৰীসকলৰ চাকৰি নিয়মীয়া কৰিছে অথবা নিয়মীয়া চৰকাৰী কৰ্মচাৰীৰ সমাহাৰে দৰমহা দিয়াৰ লগতে সকলো ধৰণৰ চৰকাৰী সা-সুবিধা প্ৰদান কৰিছে। কিন্তু তাৰ বিপৰীতে অসমৰ NHM কৰ্মচাৰীৰ ক্ষেত্ৰত বৰ্তমানলৈকে এনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। গতিকে যোৱা 29 অক্টোবৰ তাৰিখে সচলত NHM কৰ্মীসকলে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি ঊৰ্ধ্বতম কৰ্তৃপক্ষক স্মাৰক পত্ৰ প্ৰদান কৰে আৰু 30 অক্টোবৰৰ পৰা 30 নৱেম্বৰ তাৰিখলৈকে ৰাজ্যৰ সকলো NHM কৰ্মচাৰীয়ে ক'লা বেজ পৰিধান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। লগতে অহা 3 নৱেম্বৰৰ পৰা 5 নৱেম্বৰ তাৰিখলৈকে অসমৰ প্ৰতিখন জিলাৰ লগতে নগাঁও জিলাতো জিলা যুটীয়া সঞ্চালকৰ কাৰ্যালয়ৰ প্ৰাংগণত অৱস্থান ধৰ্মঘট আৰু অসহযোগ কাৰ্যসূচীৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু এই কাৰ্যসূচীৰ মূল দাবীসমূহ হৈছে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ অধীনত কৰ্মৰত সকলো ধৰণৰ কৰ্মচাৰীলৈ পে স্কেল ব্যৱস্থা কাৰ্যকৰী কৰি সমকামৰ সমদৰমহাৰ লগতে সম অধিকাৰ প্ৰদান কৰিব লাগে আৰু দ্বিতীয়তে বৰ্তমান NHMত কৰ্মৰত স্বাস্থ্যকৰ্মীসকলক ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগৰ স্থায়ী পদসমূহত পোনপটীয়াকৈ নিযুক্তি প্ৰদান কৰিব লাগে। তৃতীয়তে আমাৰ দাবীটো হৈছে সামাজিক সুৰক্ষা আইনৰ আওতাত NHM কৰ্মচাৰী সকলকো EPFৰ ব্যৱস্থা কৰিব লাগে আৰু আমাৰ 4 নম্বৰ দাবীটো এইটোৱেই হৈছে যে NHMৰ কোনো কৰ্মচাৰীয়ে কৰ্মৰত অৱস্থাত যদি তেওঁলোকৰ মৃত্যু হয় তেন্তে স্থলত পৰিয়ালৰ যোগ্য ব্যক্তিক নিযুক্তি প্ৰদান অন্যথা কৰ্মজীৱনৰ সম্পূৰ্ণ দৰমহা পৰিয়ালক প্ৰদান কৰাৰ ব্যৱস্থা কৰি দিব।